এসএস ক্লাसेस এসএস ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সাৰসাইজ 5.32 এক্সাৰসাইজ 3.2 বিষয় আলোচনা কৰি আছিলো। এক্সাৰসাইজ 3.2 ত অলৰেডি আমি কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে ডিসকাস কৰিলো। আজি আমি কোৱেশ্চন নম্বৰ 2 য'ত a1/a2 b1/b2 আৰু c1/c2 এই অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব তাক নিৰ্ণয় কৰা। এই প্ৰশ্নটোত কৈছে কি যে তিনটা আমাৰ কোৱেশ্চন দিয়া আছে, প্ৰতিটো কোৱেশ্চনত কি আছে দুটা দুটা সমীকৰণ দিয়া আছে, যাক আমি কি বুলি কওঁ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন। এটো পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন হয়, দুটা চলক আছে ইয়াতে x আৰু y, আৰু ইয়াতে কি আছে দুটা চলকৰ দুটা সমীকৰণ আছে। এই সমীকৰণ দুটাৰ প্ৰত্যেকটো সমীকৰণে কি কৰিব একোটা সৰল ৰেখা বুজায়। আমি যদি এই সমীকৰণবিলাকক যদি আমি গ্ৰাফত আঁকো তেন্তে আমি দেখিছো কি যে প্ৰত্যেকটো সমীকৰণে কি বুজায় একোটা সৰল ৰেখাক বুজায়, কাৰণ এইবিলাক হৈছে ৰৈখিক সমীকৰণ। ৰৈখিক মানে এই সমীকৰণবিলাকৰ মাত্ৰা কিমান হয় 1 হয়। ইয়াত চলকৰ হাইয়েষ্ট পাৱাৰ কিমান আছে 1, গতিকে এইবিলাক হৈছে ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণক যেতিয়া আমি গ্ৰাফত দেখুৱাও তেন্তে ই এটা সদায় সৰল ৰেখাক বুজাব। আৰু প্ৰতিটো কোৱেশ্চনত যেতিয়া আমাৰ দুটা সৰল ৰেখা দুটা সমীকৰণ দিয়া আছে, প্ৰতিটো সমীকৰণৰ কাৰণে আমি কি পাম দুটা দুটা সৰল ৰেখা পাম। এই সৰল ৰেখা কেইটাই কি কৰিব পাৰে আমি অলৰেডি লাষ্ট ক্লাছত আলোচনা কৰিছিলো। যেতিয়া আমি গ্ৰাফত বুজাও তেন্তে গ্ৰাফত বুজাওতে এই সাপোজ এইটো এটা দুটা সৰল ৰেখা আছে, এটা সৰল ৰেখা সাপোজ এইটো বুজাইছে, ইয়াৰ এটা সমীকৰণক বুজাব। আচলতে এই সৰল ৰেখাটো কি বুজাব এটা সমীকৰণক বুজাব। কি সমীকৰণ নাজানো, সে a1x plus b1y plus c1 equal to 0। যদি ইকুয়াল টু 0 না থাকে আছে ইয়াত লিখা আছে ইকুয়াল টু সে c1 লিখা আছে, তেন্তে আমাৰ কি আহিব এই c1 টোক আমি বাওফালে আনি কিনি -c1 লিখি ইকুয়াল টু 0 বনাই লব লাগিব। তাহলে আমাৰ এটা ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপটো কি আছিল ax plus by, দুটা চলকত এটা ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ আছিল ax plus by plus c equal to 0। অর্থাৎ সদায় সোঁফালে কি পাব লাগিব আমি 0 পাব লাগিব। এইটো তোমালোকে যদি দিয়া না থাকে সোঁফালে যদি সংখ্যা দিয়া থাকে তাক আমি বাওফাললৈ আনি ইকুয়াল টু 0 বনাই লব লাগিব। এইখিনি কথা মনত ৰাখিবা। যদিও আমাৰ ইয়াত প্ৰতিটো কোৱেশ্চনতে সোঁফালে 0 দিয়া আছে, কেতিয়াবা এনেকুৱা হ'ব পাৰে পৰীক্ষাত কি যে এইটো সাপোজ ইয়াত দিয়া আছে কি ইকুয়াল টু -10, তেতিয়া আমি -10 টো বাওফালে লৈ আনি সোঁফালে লৈ আনিলে কি হৈ যাব এইটো +10 ইকুয়াল টু 0, অর্থাৎ ইকুয়াল টু 0 আমাৰ বনাই লব লাগিব। দুটা সমীকৰণ থাকিলে আমি কি কৰো a1 b1 c1 লিখো, আৰু এটা হ'ব a2x plus b2y plus c2 equal to 0। এই দুইটা সমীকৰণে কি হয় এটা দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হয়। ইয়াত কি হয় পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন হয়। ওকে, এতিয়া সাপোজ এইটো a1x plus b1y plus c1 equal to 0 এই ৰেখাটোৱে বুজাইছে। প্ৰত্যেকটো সমীকৰণৰ কাৰণে কি পাম লেখত বহালে আমি এটা সৰল ৰেখা পাম। ওকে, সাপোজ 2 নম্বৰ ৰেখাটো যেটো আছে এইটো এই ৰেখাটোৱে বুজাইছে যে এইটো ৰেখাটো কি হয়, এই ৰেখাটো হৈছে a2x plus b2y plus c2 equal to 0। এই দুইটা সমীকৰণে এই দুটা সৰল ৰেখাক বুজাইছে, সেইটো l দি দিলো এইটো m দি দিলো। এই দুটা সৰল ৰেখাই কি কৰিছে আমি দেখিছো এই বিন্দুটোত ছেদ কৰিছে বা এই বিন্দুটোত কটাকটি কৰিছে। দুটা সৰল ৰেখাই যি বিন্দুটোত কটাকটি কৰে সেই বিন্দুটোৱে হৈছে সিহঁতৰ সমাধান। ওকে, ইয়াত এটা বিন্দুত ছেদ কৰিছে কাৰণে কি পাম মাত্ৰ এটাহে সমাধান পাম। যেহেতু এই বিন্দু এই ৰেখাকেইটা আৰু বেলেগ বিন্দুত ছেদ কৰাৰ কোনো সম্ভাৱনা নাই, গতিকে এই দুটা সৰল ৰেখাৰ কাৰণে আমি কি পাম মাত্ৰ এটাহে বিন্দু পাম য'ত এই দুটা কটাকটি কৰিছে। তাৰ মানে এই দুটা সমীকৰণৰ মাত্ৰ এটাহে সমাধান আছে, অৰ্থাৎ এনেকুৱা x আৰু y ৰ মান এটাহে পাম, এজোৰহে পাম, যাৰ মানটো বহাই দিয়াৰ পিছত আমি কি পাম দুইটা সমীকৰণে সিদ্ধ কৰিব। ওকে, মানে x আৰু y ৰ মান যদি ইয়াত বহাই দিও দুইটা সমীকৰণে সোঁপক্ষ বাওপক্ষৰ লগত সমান হ'ব। এনেকুৱা হ'ব পাৰে কেছ এনেকুৱা হ'ব পাৰে কি কেতিয়াবা এটা ৰেখা আছে এইটো আৰু যি দ্বিতীয় সমীকৰণ আছে, দ্বিতীয় সমীকৰণটো কি হয় একেটাই ৰেখাৰ ওপৰতে আহে, একেটা ৰেখাৰ ওপৰতে আহে। এনে ক্ষেত্ৰত কি হয় প্ৰতিটো বিন্দুৱে প্ৰথম ৰেখাটো আৰু সেকেন্ড ৰেখাটোৰ ওপৰতে আছে, যাৰ কাৰণে আমি কি কম ইয়াতে অসীম সংখ্যক সমাধান আছে। ইয়াত কি হ'ব অসীম সংখ্যক সমাধান আছে, কাৰণ যিমানটা বিন্দু ছেদ কৰিব দুইটা ৰেখাই সিমানটাই ইহঁতৰ সমাধান থাকিব। ইয়াত এটা বিন্দু ছেদ কৰিছিলে মানে এটা সমাধান আছে, ইয়াতে যেহেতু অসীম সংখ্যক বিন্দুত ছেদ কৰি আছে, অৰ্থাৎ প্ৰত্যেকটো বিন্দুৱে ইটো ইটোৰ লগত কি কৰি আছে ছেদ কৰি আছে, কাৰণ এটা ৰেখাৰ ওপৰতে আনটো ৰেখা আছে। এনে ক্ষেত্ৰত কি হ'ব অসীম সংখ্যক সমাধান থাকিব। এনেকুৱা কেছ হ'ব পাৰে যে দুটা ৰেখাটোৱে কি হয়, আমি এইখিনি অলৰেডি আলোচনা কৰিছিলো লাষ্ট ক্লাছত,
যে সমান্তৰাল হয়, সমান্তৰাল যদি হয় ইহঁতক যিমানেই বঢ়াই নিদিয়া কিয় কেতিয়াও গৈ ইহঁতে কি কৰে এটা আনটো কটাকটি নকৰে। যদি কটাকটি নকৰে তাৰমানে সিহঁতৰ কোনো সমাধান নাই, কাৰণ যিমানটা বিন্দুত কটাকটি কৰিব তাৰ সিমানটাই কি থাকে সমাধান থাকে। যেহেতু এই ৰেখা দুটালে কতো কটাকটি কৰা নাই তাৰমানে সিহঁতৰ কি থাকিব সমাধান নাই, সমাধান নাই, সমাধান নাই। ওকে, এইখিনিৰ আমি সমাধান আছে নে নাই আছে নে নাই আমি কিদৰে চেক কৰিম? সমাধান আছে নে আমি চেক কৰিম যে ৰেখা কেইটাই বিন্দুত কটাকটি কৰিছে নেকি। যদি দুটা ৰেখা দুটা যদি এটা বিন্দুত ছেদ কৰে তেন্তে আমি ক'ব পাৰিম যে এটা সমাধান আছে। যদি লগালগি হয় এটাৰ ওপৰত আনটো ৰেখা আহে তেতিয়া আমি ক'ম যে অসীম সংখ্যক সমাধান আছে। আৰু যদি ৰেখা দুডাল যদি কি হয় সমান্তৰাল হয় তেন্তে কোনো সমাধান নাই। ওকে, এইখিনি আমি গম পাব পাৰো যে লেখৰ পৰা চাই কিনি আমি ক'ব পাৰিম যে সেই যি ৰৈখিক সমীকৰণৰ জোৰ আছে সেই ৰৈখিক সমীকৰণৰ জোৰটো সমাধান আছে নে নাই। ওকে, ইয়াত আমাৰ কোৱেশ্চনটো সুধিছে যে অনুপাত ৰিজাব লাগিব a1 a2 b1 b2 আৰু c1 c2। এই অনুপাত কেইটা ৰিজাই আমি তলৰ ৰৈখিক সমীকৰণ কেইটাই কি বুজায় যে কাটিব নে নাকাটিব। এতিয়া আমি যে এইমাত্ৰ ক'লো যে যি আমাৰ ৰৈখিক সমীকৰণৰ জোৰ দিয়া থাকিব সেই a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0, এই সমীকৰণ দুটাই এটা বিন্দুত কাটিব নে এটাৰ ওপৰত লগালগি হ'ব নে সমান্তৰাল হ'ব সেইখিনি আমি চাইকিনি কেইটা সমাধান আছে আমি এইখিনি ক'ব পাৰিম। আৰু এইখিনি কণ্ডিশ্যন যে কেতিয়া আমাৰ দুটা ৰেখাই এটা বিন্দুত ছেদ কৰিব বা কেতিয়া এটাৰ ওপৰত আনটো ৰেখা মিলি যায় বা লগালগি হয় বা কেতিয়া সমান্তৰাল হ'ব, এইখিনি আমি নিৰ্ণয় কৰিম কাৰ পৰা? এই যে আমাৰ দুটা সমীকৰণ দিয়া আছে এই সমীকৰণ দুটাত আমাৰ x আৰু y আৰু ধ্ৰুৱক পদৰ কি আছে কিছুমান সহগ আছে নহয় নে। এই x ৰ সহগ ইয়াত কি আছে a1 আছে, ইয়াত y ৰ সহগ b1 আছে, ইয়াত c1 ধ্ৰুৱক পদ আছে, ইয়াত a2 আছে, ইয়াত b2 আছে আৰু c2 আছে। এই যিবিলাক সহগ আছে এই সহগ বিলাকৰ আমি কি ওলাব পাৰিম অনুপাত উলিয়াই ল'ম। যেনে a1 আৰু a2 ৰ অনুপাত ওলালো। ওকে, এতিয়া আমি যদি a1/a2 আৰু b1/b2 ওলাও আৰু c1/c2 ওলাও, আমাৰ a1/a2 b1/b2 আৰু c1/c2 ওলাব দিছে। এইবিলাকনো কি হয়? এইবিলাক আচলতে কি হয় কিছুমান সংখ্যা হ'ব। যেনে মই যদি এটা সমীকৰণটো 3 নম্বৰ চাওঁ 6x আছে, তাৰমানে এই প্ৰথম সমীকৰণটো আমি কি কৰিব পাৰো এই সমীকৰণৰ লগত তুলনা কৰিব পাৰো আৰু দ্বিতীয় সমীকৰণটোক আমি ইয়াৰ লগত তুলনা কৰিব পাৰো। যদি এই দুটা সমীকৰণৰ লগত আমি এই দুটা সমীকৰণক তুলনা কৰো তেতিয়া আমাৰ a1 ৰ মান কি আহিব প্ৰথম সমীকৰণটোত x ৰ সহগ কিমান আছিলে 6, তাৰমানে আমাৰ কাৰণে কি আহিব a1 = 6। ইয়াত a2 দ্বিতীয় সমীকৰণটোত x ৰ সহগ কিমান আছিলে 2, তাৰমানে a2 মানে কিমান হ'ব 2 আহিব। ঠিক তেনেকৈ b1 মানে y চলকৰ সহগ প্ৰথম সমীকৰণত y ৰ সহগ কিমান হ'ব b1 য'ত আমাৰ আছে কিমান -3, ইয়াত b1 মানে কিমান আছে -3, তেতিয়াহ'লে ইয়াত আছে কিমান b2 মান হ'ব -1। b2 মানে কি হয় সেকেন্ড সমীকৰণটোত y ৰ সহগ মাইনাস থাকিলে মাইনাসটো আহিব আৰু সংখ্যা যিমান আছে এটো আহিব। ইয়াত একো সংখ্যা নাই মানে 1 সদায় আহিব। আৰু c1 c2 মানে হৈছে এই সংখ্যা দুটাটো যি ধ্ৰুৱক পদ হ'ব কোনো চলকবিহীন পদ আহিব। এই দুটাটো সদায় কি হ'ব c1 c2 টো চলকবিহীন পদ। c1 মানে হৈছে প্ৰথম সমীকৰণৰ ধ্ৰুৱক পদ কিমান 10 + 10 আৰু c2 মানে হৈছে দ্বিতীয় সমীকৰণৰ ধ্ৰুৱক পদ কিমান আছে 9। এইখিনি এতিয়া a1/a2 আমি ওলাব পাৰিম নে? a1/a2 মানে হৈছে 6/2 কেনসেল যদি আমি কৰো তেতিয়া আমি কি পাম 3/1, মানে a1/a2 মানে কিমান হ'ব আমাৰ 3/1। ঠিক তেনেকৈ b1/b2 যদি আমি ওলাও b1/b2 মানে কিমান হ'ব -3/-1, মাইনাস মাইনাস কেনসেল কৰি ইকুৱেলটো কিমান পালো 3/1 আৰু c1/c2 কি পালো আমি 10/9, ইয়াত কোনো ক্যান্সেলেশন না যায়। এতিয়া আমাৰ যে এই যে a1/a2 b1/b2 আৰু c1/c2 ওলাইছে এই অনুপাত কেটা আমাৰ যি কৈছিলো যে সৰল ৰেখাটো কি হ'ব পাৰে এনেকুৱা হ'ব পাৰে যে এটা বিন্দুত ছেদ কৰিছে নহয় নে, এই বিন্দুটোত ছেদ কৰিছে। কেতিয়া এটা দুটা সৰল ৰেখাই এটা বিন্দুত ছেদ কৰিব অৰ্থাৎ এটা সমাধান থাকিব এইখিনি আমি গম পাম কি যেতিয়া এইটো 1 নম্বৰ কেছ। ওকে, এইখিনি তোমালোকে কিতাপত দিয়া আছে, কিতাপত চাই ল'বা। এইখিনি আমি মনত কৰিবলৈ কি কৰিব লাগিব এই যে আমাৰ a1/a2 b1/b2 ৰেশিওবোৰ ওলাইছো এই ৰেশিওবোৰ আমি তিনটা কেছৰ কাৰণে আমি বেলেগ বেলেগে মনত ৰাখিব লাগিব। এইটো ৰেখাটো এনেকুৱা আছে, এই ৰেখাটো
আৰু ইয়াৰ ওপৰতে আনটো ৰেখাও আছে ওকে ইয়াৰ ওপৰতে একেটা লেখাৰ ওপৰতে আনটো ৰেখা মিলি গৈছে ইয়াতে এখিনি x এখিনি y 0 এটো আহিব আমাৰ y ড্যাশ এটো আহিব আমাৰ x ড্যাশ এটো এটো হৈছে আমাৰ নাম্বার 1 নাম্বার 2 নাম্বার 3 যেতিয়া আমাৰ কি আহিব দুইটাই ৰেখাই কি আহিব সমান্তৰাল হ'ব মানে y dash x o y x dash ওকে ইয়াত কি আছে ৰেখা দুডাল সমান্তৰাল আছে এই সমান্তৰাল ৰেখাটো আছে সেকেন্ড ৰেখাটো ইয়াৰ লগত সমান্তৰাল আছে তিনটা কেস আছে আমাৰ লগত যে ইয়াত এটা কেস কি আছিল যে ৰেখা দুটা কি কৰে এটা বিন্দু ছেদ কৰে ইয়াত আছিল এটা ৰেখাৰ ওপৰত আনটো ৰেখাটো মিলি যায় তিন নম্বৰটোত আছিল কি যে দুইটা ৰেখাই কি হয় সমান্তৰাল হয় এই তিনটা কেসৰ কাৰণে আমাৰ ইয়াত তিনটা কন্ডিশন আহিব কাৰ পৰা আমি গম পাম যে এইখিনি কোনটো কেস কেতিয়া আহিব যেতিয়া প্ৰথমটো আহিব তেতিয়া ইয়াত কি আহিব এই কেসটো যে দুইটা ৰেখাই এটা বিন্দু ছেদ কৰিব অৰ্থাৎ এটা অদ্বিতীয় সমাধান থাকিব কেতিয়া যদি যদি a1 by a2 not equal to b1 by b2 যদি a1 by a2 not equal to b1 by b2 হয় তেতিয়া হলে এখানে কি আহিব a1 by a2 not equal to b1 by b2 তাহলে a1 by a2 যেনি আমাৰ কিমান ওলাইছে a1 by a2 আমাৰ কাৰণে কিমান ওলাইছে 3 by 1 b1 by b2 কিমান হৈছে 3 by 1 অৰ্থাৎ ইয়াত a1 আৰু a1 by a2 আৰু b1 by b2 এই দুটা অনুপাত কি হয় সমান সমান হয় কিন্তু ইয়াত কি হ'ব লাগিব সমান হ'ব নালাগিব যদি এনেকুৱা হৈছে তেতিয়ালে আমি গম পাম কি যে সেই ৰেখা দুটাই যি দুটা সমীকৰণ দি আছে সেই সমীকৰণৰ পৰা আমি যি হৰৰ ৰেখা দুটা পাম লেখত সেই ৰেখা দুটাই কি কৰিব এটা বিন্দুত ছেদ কৰিব গতিকে এটা বিন্দুত ছেদ কৰাৰ কাৰণে কন্ডিশনটো কি হয় যে a1 by a2 ওলালে আৰু b1 by b2 ওলালে দুইটাৰ অনুপাত কি হ'ব অসমান হ'ব দুই নম্বৰ কেতিয়া হ'ব যে এটা ৰেখাৰ ওপৰত আনটো মিলি যাব যেতিয়া a1 by a2 মানটো b1 by b2 মানৰ লগত সমান হ'ব সমান c1 by c2 মানৰ লগতো সমান হ'ব প্ৰত্যেকটো অনুপাতে যদি সমান সমান হয় এনেকুৱা যদি হয় তেতিয়াহলে আমি ইয়াৰ কেছত কি লিখিব পাৰিম ইয়াৰ কেছত ক'ব পাৰিম যে এই হৰৰ ৰেখা দুটাই যি হৰৰ ৰেখা দুটা বুজাব সমীকৰণ দুটাই যি হৰৰ ৰেখা বুজাব সেই হৰৰ ৰেখা দুটাৰ কি হ'ব এটাৰ ওপৰত আনটো মিলি যাব ওকে লগ লগা হ'ব মানে একেটা ৰেখাৰ ওপৰতে আনটো ৰেখা আহিব অৰ্থাৎ প্ৰথম সমীকৰণৰ পৰা হৰৰ ৰেখাটোৰ প্ৰতিটো বিন্দুৱে কি হ'ব এই সমীকৰণৰো অৰ্থাৎ দ্বিতীয় সমীকৰণৰ বা দ্বিতীয় হৰৰ ৰেখাটোৰ কি হ'ব এটা কমন বিন্দু আহিব দ্যাট মিন্স তাৰ মানে কি বুজাইছে যে প্ৰথম সমীকৰণৰ প্ৰত্যেকটো বিন্দুৱে কি হ'ব প্ৰত্যেকটো সমাধানে কি হ'ব দ্বিতীয় ৰেখাটোৰ কাৰণেও বা দ্বিতীয় সমীকৰণৰ কাৰণেও এটা সমাধান হ'ব অৰ্থাৎ অসীম সংখ্যক সমাধান থাকিব বা এনেকুৱা ক'ব পাৰো যে যদি আমাৰ সে 2 3 যদি প্ৰথম সমীকৰণটোৰ সমাধান হয় তেতিয়ালে 2 3 কি হ'ব দ্বিতীয় সমীকৰণটোৰো সমাধান হ'ব যদি a b যদি প্ৰথম সমীকৰণটোৰ সমাধান হয় তেন্তে a b কি হ'ব দ্বিতীয় সমীকৰণটোৰো সমাধান হ'ব অৰ্থাৎ প্ৰথম সমীকৰণৰ যিবোৰ সমাধান আছে অসীম সংখ্যক সমাধান কাৰণ আমি জানো কি যে এডাল ৰেখাৰ ওপৰত কেইটা বিন্দু থাকে অসীম সংখ্যক বিন্দু থাকে নহয় জানো আৰু প্ৰত্যেকটো বিন্দুৱে কি বুজায় সেই হৰৰ ৰেখাটোৰ কাৰণে একোটা সমাধান বুজায় হেতু আমি প্ৰথম এক্সাৰসাইজত শিকি আহিছিলো এটা হৰৰ ৰেখাৰ যদি আমি চাও সেই হৰৰ ৰেখাটো বা এটা সমীকৰণৰ সমাধান কিমান হ'ব পাৰে মই যদি কওঁ যে x + y = 8 আমি এই উদাহৰণটোৰ সহায়ত বুজিছিলো বা বুজিবলৈ চেষ্টা কৰিছিলো কি যে x + y = 8 যদি এটা সমীকৰণ হয় তেন্তে x আৰু y ৰ মান কি হ'ব পাৰে ইয়াত অসীম সংখ্যা হ'ব পাৰে x ৰ মান 1 হ'ব পাৰে y ৰ মান কি আহিব 7 আহিব ইয়াত 2 হলে ইয়াত 6 আহিব ইয়াত 0 হলে ইয়াত 8 আহিব ইয়াত 8 হলে ইয়াত 0 আহিব ইয়াত -1 হলে ইয়াত 9 আহিব অসীম সংখ্যক সমাধান থাকে এটা সমীকৰণৰ কি হ'ব পাৰে অসীম সংখ্যক সমাধান থাকিব পাৰে বা এটা সমীকৰণৰ যেতিয়া আমি লেখত আকৌ এটা ৰেখা পাম সেই হৰৰ ৰেখাটোৰ থকা প্ৰত্যেকটো বিন্দুৱে হৰৰ ৰেখাটোৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুৱে কি হ'ব এই সমীকৰণটোৰ এটা সমাধান হ'ব গতিকে যেহেতু ইয়াত দুইটা ৰেখা আছে তো প্ৰথম ৰেখাটোৰ অসীম সংখ্যক সমাধান আছে আৰু সেই প্ৰত্যেকটো সমাধানে কি হ'ব সেকেন্ড ইকুৱেশন বা সেকেন্ড ৰেখাটোৰ ওপৰত থাকাৰ কাৰণে সেকেন্ড ইকুৱেশনটো কি আহিব এটা সমাধান হ'ব এইখিনি আশা কৰিছো বুজি পাইছা দুই নম্বৰ কেছটো আমি ডিসকাস কৰিলো তিন নম্বৰ কেছটো আমি কেনেকৈ গম পাম যে সেই সমীকৰণ দুটাৰ ৰেখা দুডাল কি হ'ব বুজোৱা ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব যদি সাপোজ a1 by a2 = b1 by b2 হৈছে a1 by a2 এই সমীকৰণটো কি হৈছে
b1 বাই b2 লগত সমান হৈছে এই অনুপাতটো a1 বাই a2 আৰু b1 বাই b2 অনুপাত দুটাও সমান কিন্তু c1 বাই c2 ৰ অনুপাতটো সমান নহয় ইয়াত কি আছিল a1 বাই a2 b1 বাই b2 c1 বাই c2 তিনিটা অনুপাতে কি আছিল সমান 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 মানে ইয়াত যদি 3/1 ওলাইছে ইয়াতো 3/1 ওলাব ইয়াতো 3/1 এ ওলাব লাগিব এটা আমাৰ এই 3 নম্বৰ কেছটো ইয়াত একেলগে হৈছে a1 বাই a2 3/1 আছিল b1 বাই b2 3/1 আছে কিন্তু c1 বাই c2 কিয় 3/1 নহয় অর্থাৎ a1 বাই a2 b1 বাই b2 লগত ইকুয়াল হয় কিন্তু c1 বাই c2 লগত ইকুয়াল নহয় অর্থাৎ এই 3 নম্বৰ সমীকৰণৰ উত্তৰটো আমি পালো কি যে ইয়াৰ কোনো সমাধান নাথাকিব অর্থাৎ ইয়াৰ এই সমীকৰণ দুটাই বুজোৱা যি হৰৰ ৰেখা সেই হৰৰ ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব কেতিয়াও লগ নালাগে বা এটাৰ ওপৰত আনটো কটাকটি নহয় তো এই তিনটা কন্ডিশন তোমালোকে মনত ৰাখিব পাৰিবানে যে a1 বাই a2 যদি b1 বাই b2 লগত সমান নহয় আমি c1 বাই c2 কম্পেয়াৰ কৰা নাই ইয়াত কেৱল a1 বাই a2 আৰু b1 বাই b2 তুলনা কৰিছো a1 বাই a2 আৰু b1 বাই b2 যদি ইকুৱেল নহয় এটা মই এই ভিডিঅ'টোতে এইখিনি কথা কৈ আছো এই একেখিনি কথা তোমালোকৰ বাকি কোৱেশ্চন বিলাকত কৰিবলৈ প্ৰয়োজন হ'ব গতিকে বাকি যেটা কোৱেশ্চন বিলাক কৰিম আমি এইখিনি ইমান ডিটেইলত আলোচনা নকৰিম যদি আমাৰ এই ভিডিঅ'টো দীঘলীয়া হৈ আছে তোমালোকে জানিবা যে এইখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু এইখিনি কথা জানাৰ লগে লগে কোৱেশ্চন নম্বৰ 3 যিখিনি আহিব 3 কোৱেশ্চন খিনি তোমালোকে ইজিলি কৰিব পাৰিবা একেখিনি কথা আমি কোৱেশ্চন নম্বৰ 3 তে কৰিম দে তো যদি ইয়াত কি কৈছে আমাৰ যে সমীকৰণ ৰেখা দুটাই এটা বিন্দুত কাটিব কেতিয়া এটা বিন্দুত কাটিব যদি a1 বাই a2 b1 বাই b2 লগত সমান নহয় ইয়াত c1 বাই c2 নিৰ্ণয় কৰাৰ কোনো প্ৰয়োজন নাই তাৰপিছত সমান্তৰাল হ'ব কেতিয়া সমান্তৰাল হ'ব যদি a1 বাই a2 আৰু b1 বাই b2 সমান হয় কিন্তু c1 বাই c2 সমান নহয় তেতিয়া আমাৰ কি হ'ব ৰেখা দুডাল সমান্তৰাল হ'ব আৰু যদি a1 বাই a2 b1 বাই b2 c1 বাই c2 তিনিটা অনুপাতে কি হয় সমান হয় তেন্তে সেই সমীকৰণ দুটাৰ পৰা যি হৰৰ ৰেখা দুডাল পাম সেই হৰৰ ৰেখা দুডাল কি হ'ব লগালগি হ'ব এটাৰ ওপৰত আনটো মিলি যাব ওকে এটা আমাৰ এই প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে আমাৰ কি আছে দুটাকে সমীকৰণ দিয়া আছে আৰু সেই সমীকৰণ দুটাক আমি যদি এই সমীকৰণ দুটাক আমি যদি সে ইয়াত কোৱেশ্চন নম্বৰ 1 কি আছিলে দিয়া আছে দিয়া আছে কি এটা সমীকৰণ দিয়া আছে কিমান 5x 4y 8 0 7x 6y 9 0 ওকে এটা এই সমীকৰণ দুটাক আমি কি কৰিব লাগিব এটা সমীকৰণ আছে a1x b1y c1 0 আৰু আনটো সমীকৰণ কি আহিব a2x b2y c2 0 এই দুটা সমীকৰণৰ লগত যদি আমি তুলনা কৰো তেন্তে a1 বাই a2 মান কি আহিব আমি চাও পাৰো বা তোমালোকে ইয়াত লিখিব পাৰা যে গতিকে a1 মানে কিমান হ'ব b1 মানে কি ডাইৰেক্ট লিখিব পাৰা কিন্তু আমি এই ঠাইটো লিখি দিলে আৰু বেছি ধুনীয়া হ'ব যে প্ৰদত্ত সমীকৰণ দুটাক a1x b1y ক্রমে a1x b1y c1 0 আৰু a2x b2y c2 0 সমীকৰণৰ লগত তুলনা কৰি পাওঁ কি পাওঁ এই সমীকৰণ দুটা আমি এই দুটা সমীকৰণৰ লগত তুলনা কৰিছো 5x আছে ইয়াত আছে a1x অৰ্থাৎ x মিলি আছে a1 আছে ইয়াত a1 অৰ্থাৎ কি আছে 5 আছে অৰ্থাৎ a1 কিমান পাম আমি 5 আৰু b1 মানে কিমান হ'ব b1 মানে হ'ব y ৰ লগত থকা হওক b1 মানে হ'ব -4 আৰু c1 মানে হ'ব 8 ঠিক তেনেকৈ a2 কিমান হ'ব a2 মানে হৈছে দ্বিতীয় সমীকৰণত থকা x ৰ হওক দ্বিতীয় সমীকৰণত থকা x ৰ হওক কিমান 7 b2 মানে কিমান হ'ব b2 মানে হ'ব 6 দ্বিতীয় সমীকৰণত থকা y ৰ হওক 6 আৰু c2 মানে কিমান হ'ব c2 মানে হ'ব দ্বিতীয় সমীকৰণত থকা ধ্ৰুবক পদ -9 এতিয়া আমি কি কৰিব লাগিব আমি এই অনুপাত কেটা ওলাব লাগিব দেখি পোৱা গৈছে এইখিনি यस এতিয়া
a1 by a2 ওলাম a1 by a2 মানে a1 মানে কিমান 5 by a2 মানে কিমান 7 5 by 7 b1 by b2 is equal to কিমান আহিব b1 মানে -4 আৰু b2 মানে 6 যদি 2 ৰে ক্যান্সেল কৰো 2 টাইম গ'ল 2 ৰে 6 ক 3 টাইম গ'ল তাৰ মানে মাইনাস কি থাকিলে 2/3 ঠিক তেনেকৈ c1 by c2 ইকুৱেল টু কিমান হ'ব c1 মানে হ'ল 8 আৰু c2 মানে হৈছে -9 ইকুৱেল টু -8/9 এইটো হৈছে আমাৰ ৰেশিও কেটা এটা ইয়াত a1 by a2 আৰু b1 by b2 c1 by c2 এই অনুপাত কেটা ওলোৱাৰ পিছত আমি যদি লক্ষ্য কৰো দেখা গ'ল যে a1 by a2 not equal to b1 by b2 আমাৰ যেতিয়া a1 by a2 b1 by b2 লগত সমান নহয় তেতিয়া c1 by c2 কথা কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যদি a1 by a2 equal to b1 by b2 হয় এই দুটা যদি ইকুৱেল হয় তেতিয়াহে আমি c1 by c2 কথা চিন্তা কৰিম বা c1 by c2 মানটো চেক কৰিব লাগিব যদি প্ৰথমে পাও যে a1 by a2 আৰু b1 by b2 ৰ মান আমাৰ কি হ'ল সমান নহয় তেন্তে আমি কি গম পালো a1 by a2 যদি b1 by b2 লগত সমান নহয় তেতিয়া কি হয় যি প্ৰদত্ত সমীকৰণ দুটা আছে সেই সমীকৰণ দুটা কি হ'ব ৰেখা দুটাই এটা বিন্দুত কাটিব ওকে গতিকে প্রদত্ত রৈখিক সমীকরণ কেইটাই বা সমীকরণ দুটাই বুজোৱা ৰেখা দুটাই কি কৰিব এটা বিন্দুত কাটিব কেনেকৈ গম পালো যে এই ৰেখা দুটাই এটা বিন্দুত কাটিব কাৰণ a1 by a2 not equal to b1 by b2 এই যে অনুপাতবিলাক ওলালো এই অনুপাতবিলাকক চাই কিনি আমি ক'ব পাৰিম যে ৰেখা দুটাই কি হ'ব এটা বিন্দুত কটাকটি হ'ব নে সমান্তৰাল হ'ব নে লগালগ হ'ব যদি লগা হ'বলগীয়া হয় তেতিয়ালে কন্ডিশনটো কি আছিল a1 by a2 equal to b1 by b2 equal to c1 by c2 আৰু যদি a1 by a2 equal to b1 by b2 হয় কিন্তু c1 by c2 লগত ইকুৱেল নহয় তেতিয়ালে কি হ'ব সমান্তৰাল হ'ব এইখিনি কথা আমি ইয়াতে জানিব লাগিব আৰু এইখিনি কথা তোমালোকৰ পেজ নাম্বাৰ মই চাই দিছো পেজ নাম্বাৰ 74 দিয়া আছে পেজ 74 ত তোমালোকৰ এটা টেবুল দিয়া আছে সেই টেবুলটো তোমালোকে চাই লব পাৰা ওকে a1 by a2 not equal to b1 by b2 হলে কি হ'ব এটা সমাধান থাকিব বা এখিনি হলে কি হ'ব এটা সমাধান থাকিব বা a1 by a2 not equal to b1 by b2 মানে এটা সমাধান থাকিব অদ্বিতীয় মানে কেৱল মাত্ৰ এটা সমাধান থাকিব তাতকৈ বেছি সমাধান থাকিব নহয় অৰ্থাৎ এটা বিন্দুতে কটাকটি কৰিব বা এটা বিন্দুতে কাটিব এইটো হল আমাৰ ফাৰ্স্ট কোৱেশ্চনটো সেকেন্ড কোৱেশ্চনটো একে নিচিনাই কৰিম ইয়াত আমি লিখিম কথাখিনি একেটাই থাকিব আমি কেৱল সমীকৰণবিলাক চেঞ্জ কৰিম তোমালোকে এইখিনি নোট কৰি লবা আমি ইয়াত কি কৰিছো এইখিনি মুছি দি আছো যিখিনি আমাৰ মুছিবলগীয়া আছে এইখিনি মুছি দি আছো বাকিখিনি একেটাই থাকিব তোমালোকে ইয়াতে সামা সেকেন্ড কোৱেশ্চনটো কি দিয়া আছে এইটো লিখি লম দিয়া আছে সেকেন্ড কোৱেশ্চনটো কি দিয়া আছে 9x সমীকৰণ দুটা কি দিয়া আছে 9x + 3y + 12 = 0 আৰু 18x + 6y + 24 = 0 এটা প্ৰদত্ত সমীকৰণ দুটা ক্ৰমে এই সমীকৰণ দুটাৰ লগত আমি তুলনা কৰিলে কি পাওঁ a1 by a2 ভ্যালু বিলাক চেঞ্জ হ'ব ইয়াতে আমাৰ এইবিলাক চেঞ্জ হ'ব এইবিলাক আমি লিখি লম নতুনকৈ কি আহিব আমি এই মানবোৰ ইয়াত লিখি লম ওকে a1 by a2 ইয়াত a1 মানে কি আহিব প্ৰথম সমীকৰণত x ৰ হওক a1 মানে কি বুজি পাবলৈ কিবা অসুবিধা হৈছে নেকি তোমালোকৰ a1 মানে হৈছে প্ৰথম সমীকৰণটোৰ x ৰ হওক কাৰণ এই সমীকৰণটোৰ যদি তুলনা কৰো
এক্সৰ হৰক কি আছে a1 প্ৰথম সমীকৰণটোত এক্সৰ হৰক হ'ব a1 আৰু y হৰক হ'ব b1 আৰু ধ্ৰুৱক হৰটো হ'ব c1 দ্বিতীয় সমীকৰণটোত a2 আছে তাৰমানে দ্বিতীয় সমীকৰণটোত এক্সৰ হৰকটো কিমান হ'ব a2 y হৰক হ'ব b2 আৰু c2 মানে হ'ব ধ্ৰুৱক হৰ তো আমাৰ ইয়াত 9 18 আহিব ইয়াত a1 মানে হ'ব 9 ইয়াত 18 ইয়াত আছে 3 ইয়াত আছে 6 ইয়াত আছে 12 ইয়াত আছে 24 এতিয়া a1 বাই a2 যদি কৰো আমি ইয়াত কি আহিব 9 বাই 18 9 বাই 18 মানে কি আহিব 1 বাই 2 9 এৰে 9 1 বাই 18 কিমান যাব 2 টাইম ওকে এইখিনি আমি পালো দেন b1 বাই b2 b1 মানে কিমান হৈছে 3 বাই 6 3 বাই 6 মানে ইকুয়াল টু কিমান পাম 1 বাই 2 দেন c1 বাই c2 c1 বাই c2 কিমান আহিব 12 বাই 24 ইজ ইকুয়াল টু কিমান আহিব 1 বাই 2 আমি এখিনি পালো ইয়াত কি দেখিলো a1 বাই a2 ইকুয়াল টু কি হল 1 বাই 2 হল b1 বাই b2 ইকুয়াল টু কি হল 1 বাই 2 হল c1 বাই c2 কি হল 1 বাই 2 হল গতিকে ইয়াত দেখিম দেখা গল যে a1 বাই a2 ইকুয়াল টু কি হয় b1 বাই b2 ইকুয়াল টু কি হয় c1 বাই c2 এটা এই কন্ডিশনটো কেতিয়া আছিল যদি a1 বাই a2 ইকুয়াল টু b1 বাই b2 ইকুয়াল টু c1 বাই c2 হয় তেন্তে জানিব যে সেই ৰেখা দুটাৰ কি হ'ব লগালগি হ'ব এটাৰ ওপৰত আনটো আহিব গতিকে প্ৰদত্ত ৰৈখিক সমীকৰণ দুটাই বুজোৱা ৰেখা দুটাই কি কৰিব ৰেখা দুটা কি হ'ব লগ লগা হ'ব ৰেখা দুটা লগ লগা হ'ব আমি কেনেকৈ গম পালো লগ লগা হ'ব মাত্ৰ a1 বাই a2 b1 বাই b2 আৰু c1 বাই c2 ৰ অনুপাত কেটা ৰিজাই যে ইয়াত a1 বাই a2 b1 বাই b2 c1 বাই c2 আটাইকেইটা অনুপাতে কি হয় 1 বাই 2 লগত সমান হয় ইকুয়াল টু কি হয় 1 বাই 2 লগত সমান হয় ওকে যেহেতু 1 বাই 2 লগত সমান হয় গতিকে প্ৰদত্ত ৰৈখিক সমীকৰণ দুটাই অৰ্থাৎ এই সমীকৰণ দুটাক যদি আমি গ্ৰাফত লিখো জানা যে তোমালোকে প্ৰত্যেকটো ৰৈখিক সমীকৰণে কি হয় একোটা সৰল ৰেখাক বুজায় এটা যিকোনো এটা ৰৈখিক সমীকৰণৰ যদি আমি এজোৰ বা দুজোৰ সমাধান উলাই যদি আমি ৰেখাত বহাও তেন্তে সেই বিন্দু দুটাৰ মাজেৰে যোৱা ৰেখা যেটো আহিব সেই ৰেখাটোৱে বেলেগ একো নহয় সেই সমীকৰণটো বুজায় আৰু এইখিনি কথা আমি অলৰেডি আলোচনা কৰিছো গতিকে দুটা সমীকৰণৰ কাৰণে আমি কি পাম দুটা সৰল ৰেখা পাম লেখত যদি আমি বহাও তো দুটা সৰল ৰেখা পাম আৰু এই সৰল ৰেখা দুটা কি আহিব এটাৰ ওপৰতে আনটো আহিব ইয়াত কি আহিব আমাৰ যদি সৰল ৰেখাটো হয় সাপোজ এইটো সৰল ৰেখাটো আছিল তেন্তে দ্বিতীয় সমীকৰণটো কি আহিব এই সৰল ৰেখাটোৰ ওপৰতে আহিব মানে একেটা ৰেখাটোৰে আনটো সমীকৰণ বুজাব ওকে দুইটা সমীকৰণ একচুয়ালি কি হয় একেই হয় এইবিলাক দুটা সমীকৰণ কি সমতুল্য হয় কাৰণ আমি যদি এইখিনিক যদি আমি 2 ৰে ডিভাইড কৰি দিও তেন্তে এইখিনি কি হ'ব এইখিনি ইয়াক যদি আমি 2 ৰে ডিভাইড কৰি দিও 2 ৰে ডিভাইড কৰিলে কি আহিব এই সমীকৰণটো আমি যদি 2 ৰে ডিভাইড কৰি দিও তেন্তে একচুয়ালি 9x 3y 12 এইখিনি ইকুয়াল টু 0 প্ৰথম সমীকৰণটো আমি পাম নে यस প্ৰথম সমীকৰণটো পাম অৰ্থাৎ এই সমীকৰণটো কি হয় সমতুল্য হয় যদিও হৰকবিলাক বেলেগ বেলেগ আমি 2 ৰে হৰণ কৰাৰ পিছত ইয়াত আমি কি পাম যি নতুন সমীকৰণ পাম এই সমীকৰণটো বেলেগ নহয় প্ৰথম সমীকৰণটো হৈতে সমান হ'ব অৰ্থাৎ এই সমীকৰণ 1 আৰু সমীকৰণ 2 এই দুটা সমীকৰণে কি হয় সমতুল্য হয় তাক আমি কি বুলি কম সমতুল্য বুলি কম যেতিয়া সমতুল্য সমীকৰণ থাকিব জানিবা যে হেইকেটা কি হ'ব সদায় এটাৰ ওপৰত আনটো মিলি যায় অৰ্থাৎ লগ লগা হ'ব ওকে এইটো আসলে কোশ্চেন নম্বৰ 2 এটা আমি কোশ্চেন নম্বৰ 3 কি আছে চাও কোশ্চেন নম্বৰ 3 অলৰেডি আমি আলোচনা কৰিছিলোই কোশ্চেন নম্বৰ 3 এইখিনি যদি আমি কম্পেয়ার সমীকৰণটো লিখি চাও তেন্তে আমি কি পাম 6x 3y 10 0 আৰু 2x y 9 0 এটা a1 বাই a2 আমি ভ্যালু বিলাক ইয়াত জাস্ট বহাই দিব লাগে এখিনি ভ্যালু যদি আমি ইয়াত বহাই দিও কি পাম a1 মানে কিমান হ'ব 6 b1 মানে কিমান হ'ব -3 c1 মানে কিমান হ'ব 10 a2 মানে কিমান হ'ব 2 y হল কি আছে -1 একো নাই মানে কি আছে -1 b2 মানে হ'ব -1 আৰু c2 মানে কিমান হ'ব c2 9 এটা a1 বাই a2 ভ্যালু বিলাক যদি আমি পুট কৰি চাও ইয়াত কি পাম 6 বাই 2 ইকুয়াল টু কিমান হ'ব 3 বা 3 বাই 1 ওকে 3 বাই 1 এইখিনি আমি কিমান পালো -3 বাই -1 ইকুয়াল টু কিমান পাম 3 বাই 1 মাইনাস মাইনাস ক্যান্সেল গ'ল 3 বাই 1 পালো c1 বাই c2 ভ্যালুটো আমি কিমান পাম ইয়াত 10 বাই 9 ইয়াত কি দেখিলো a1 বাই a2 আৰু b1 বাই b2 অনুপাতটো সমান 3 বাই 1 কিন্তু c1 বাই c2 টো 10 বাই 9 যেটো 3 বাই 1 ৰ লগত সমান নহয় গতিকে আমি দেখা গ'ল যে a1 বাই a2 b1 বাই b2
বাট নট ইকুৱেল টু c1/c2 c1/c2 লগত কি হয় এইটো সমান নহয় গতিকে প্ৰদত্ত ৰৈখিক সমীকৰণ দুটাই বুজোৱা ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব এনেকুৱা যে কেছৰ কাৰণে কি হ'ব এইটো সমান্তৰাল হ'ব গতিকে সমান্তৰালৰ কাৰণে এই কণ্ডিশ্যনটো লগ লগাৰ কাৰণে তিনটাই সমান হ'ব লাগিব আৰু এটা বিন্দুত কাটিবলৈ হলে a1 a2 b1/b2 লগত সমান হ'ব নালাগিব এই তিনটা কণ্ডিশ্যন তোমালোকে মনত ৰাখিবা এইখিনি পৰীক্ষাত আহে গতিকে তোমালোকে এইখিনি মনত ৰাখিলে নেক্সট কোৱেশ্চন যেটো কোৱেশ্চন নম্বৰ 3 আছে সেইখিনি তোমালোকে কৰিব পাৰিবা ওকে আশা কৰিছো এইখিনি তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে তোমালোকে লিখিবা এইখিনি আকৌ আমি ডাউটখিনি ক্লিয়াৰিফাই কৰিবলৈ চেষ্টা কৰিম আৰু ঘৰত ভালকে পঢ়া শুনা কৰা চেষ্টা কৰা এইখিনি তোমালোকে যদি ভালকে পঢ়া শুনা কৰা তেন্তে পৰীক্ষাত ইয়াৰ পৰা কোৱেশ্চন পাবাই আৰু এইখিনি খুব সহজ মাল্টিপল চইচ কোৱেশ্চনো ইয়াৰ পৰা আহিব আৰু দীঘলীয়া কোৱেশ্চনো ডেসক্ৰিপটিভ কোৱেশ্চনো ইয়াৰ পৰা আহিবলৈ পাৰে ওকে চান্সেস সম্পূৰ্ণ আছে ওকে থ্যাংক ইউ